মন্দিৰ প্ৰাংগণত প্ৰৱেশ কৰিছোঁ। চাওক চৌদিশ ধুনীয়া। সেইটো মন্দিৰতো ইয়াৰ লগত সংলগ্ন। ইয়াৰ অলপ পিছত আমি তালৈকে যাম। চাওক এটা পুৰণি মন্দিৰ। এতিয়া চাওকচোন মন্দিৰৰ পুৰোহিত তেখেতে মন্দিৰৰ বিষয়ে কি কয় তেখেতৰ মুখতে শুনক। নমস্কাৰ। নমস্কাৰ। আজি মই ক'ব খুজিছোঁ, আপোনাৰ নামটো? মোৰ নাম অমল চন্দ্ৰ নাথ। আপুনি কওকচোন অলপ মন্দিৰৰ বিষয়ে। ঠিকে আছে, মই কওঁ যে এই মন্দিৰখন বহু দিনৰ পৰা জাগ্ৰত মন্দিৰ, আঞ্চলিক মন্দিৰ। বহু মানুহে যোগাযোগ, আজি হাজাৰ হাজাৰ মানুহ আহি থাকে। কিন্তু এইখন মন্দিৰত কোনো চৰকাৰে কেয়াৰ নল'লে। আৰু ময়ো আজি 60 বছৰ হ'লোঁ ইয়াতে। 60 বছৰত থাকিও মই আজি মন্দিৰ কোনো উন্নতি কৰিব পাৰোঁ না। গতিকে চৰকাৰৰ ওচৰত মই অনুৰোধ কৰোঁ যাতে এই পাহলোৱা মন্দিৰখন অতি সোনকালে কিছু সহায় সমিতি কৰে। এইবাৰে মই আপোনালোকৰ ওচৰত আচ্ছা আচ্ছা। শিৱৰাত্ৰি নে কি ভলেবম ইয়াতে হয় নেকি? ভলেবম ইয়াতে হয়। আচ্ছা প্ৰতি আচ্ছা। বছৰে হয়। আপোনাৰ নামটো আকৌ কৈছে নেকি আপুনি? অমল চন্দ্ৰ নাথ। আচ্ছা ঠিক আছে। এই চাওক আৰু এইটো মন্দিৰ যে আছে সেই এইটো ইয়াৰ লগত সংলগ্ন। মানে আচ্ছা আচ্ছা মৰে আচ্ছা আচ্ছা ঠিক আছে ঠিক আছে ধন্যবাদ। আমাৰ স্থানীয় মঠ মন্দিৰবোৰৰ লৈয়ে মই কিছু ভিডিঅ' কৰোঁ, যিবোৰ ভিডিঅ'ই হয়তো এদিন এইবোৰৰ এটা উন্নতি সাধন হয়। বিশেষকৈ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ বিভিন্ন মঠ মন্দিৰসমূহক লৈ ইতিমধ্যে মই ভিডিঅ'বোৰ কৰিছোঁ। এয়া পুনৰবাৰ কৈছোঁ, পদুমাৰী পঞ্চম খণ্ডৰ এটি মন্দিৰ, যি খুব ধুনীয়া। ভলেবমৰ সময়ত ইয়াত বেছ দৰ্শনাৰ্থী আগমন ঘটে। চাওক এয়া পাহাৰলৈ যোৱা ধুনীয়া এটা ৰাস্তা। মন্দিৰৰ এইগৰাকী পুৰোহিত, তেওঁৰ মুখত শুনো মন্দিৰৰ বিষয়ে। কওকচোন আপোনাৰ নাম? আপুনি কিমান দিনৰ পৰা আছে ইয়াত? মই ধৰি লওক আজি 5-6 বছৰৰ পৰা। এনে যাত্ৰী আহে ইয়াত? যাত্ৰী খুব কম আহে ইয়াত। কম আহে। ওই মন্দিৰখনত আহে। এইটোত আহে সৰুটোত, যিটো উদমাৰি পালাৱা উদমাৰি দিওখানে উদমাৰি।
ইখানে অনমারি ওখানে অনমারি। হ্যাঁ 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 দুটা মন্দিৰ একে নেকি পৰিচালনা না একে বেলেগ বেলেগ ও পরিচালনা ওই কি আছে। এনেই ইয়াৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য খুব ভাল খুব সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য